গোৰেশ্বৰত যুৱ সমাজকৰ্মী মৃদুল প্ৰতিম ডেকাৰ প্ৰশংসনীয় পদক্ষেপ। গোৰেশ্বৰৰ উত্তৰ চেউনিত শিল বালি পেলাই মেৰামতি কৰিলে বোকাময় পথ। গোৰেশ্বৰৰ চিল্কিজাৰৰ যুৱ সমাজকৰ্মী মৃদুল প্ৰতিম ডেকাই গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অব্যাহত ৰাখিছে সমাজ সেৱামূলক কাম কাজ, যাৰ বাবে এতিয়া বৃহত্তৰ গোৰেশ্বৰ অঞ্চলত সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে যুৱ সমাজকৰ্মীগৰাকী। মৃদুল প্ৰতিম ডেকাই কিছুদিন পূৰ্বে ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত বৃহত্তৰ গোৰেশ্বৰ অঞ্চলৰ কেইবাটাও পৰিয়ালৰ কাষত থিয় দি দুখৰ সমভাগী হোৱাৰ লগতে আৰ্থিক সাহায্যও আগবঢ়াইছিল। ইয়াৰ পিছতে তেওঁ বৃহস্পতিবাৰে গোৰেশ্বৰৰে উত্তৰ চেউনিৰ ধৰ্ম ৰাজবংশীৰ ঘৰৰ সন্মুখৰ পৰা জ্ঞানচৰণ ডেকাৰ ঘৰৰ সন্মুখলৈ যোৱা বোকাময় পথটোত ডাম্পাৰেৰে শিল বালি পেলাই মেৰামতিৰ ব্যৱস্থা কৰে। উল্লেখ্য যে পথটোত যাতায়াতৰ অনুপযোগী হৈ পৰাৰ পিছতো স্থানীয় জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাৰ বাবে ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগা হৈছিল। এই কথা জানিব পাৰি বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা মৃদুল প্ৰতিম ডেকাই জৰাজীৰ্ণ পথটো মেৰামতিৰ ব্যৱস্থা কৰি দিয়াত অঞ্চলটোৰ ৰাইজে তেওঁক অশেষ ধন্যবাদ জনাইছে। সমষ্টিটোৰ বিভিন্ন অঞ্চলত গৈ ৰাইজৰ লগত মত বিনিময় কৰি এইদৰে ইটোৰ পিছত সিটো সামাজিক কামত জড়িত হৈ পৰাত যুৱ নেতাগৰাকী এতিয়া সকলোৰে প্ৰিয় পাত্ৰ হৈ পৰিছে। যোৱা সপ্তাহত মই উত্তৰ চেউনি গাঁৱলৈ আহিছিলোঁ আৰু শিৰোমণি প্ৰাথমিক শাখাত আমি ৰাইজৰ সৈতে মত বিনিময় কৰিছিলোঁ আৰু ইয়াৰ অঞ্চলসমূহৰ যিসমূহ সমস্যা আছে সমস্যাসমূহৰ বুজ লৈছিলোঁ। আৰু তেওঁলোকে জনালে যে মোক ইয়াত এটা পথ যথেষ্ট তেওঁলোকৰ বেয়া অৱস্থাত আছিলে। ইয়াত ছাত্ৰ ছাত্ৰী যোৱাত যথেষ্ট অসুবিধা হৈছিলে, তেওঁলোকৰ বজাৰ সমাৰ বা অফিচ কাছাৰীত যোৱাত যথেষ্ট অসুবিধা হৈছিলে আৰু তেওঁলোকক অস্থায়ীভাৱে মই আজি পথটো সামান্য মেৰামতিৰ ব্যৱস্থা কৰি দিছোঁ আৰু এতিয়া বৰষুণ বা বোকাময় অৱস্থাৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব। এইখিনিয়ে যথেষ্ট নহয়, আমি কিঞ্চিত সহায়ৰ বাবে চেষ্টা চলাইছোঁ। আগন্তুক দিনত গোৰেশ্বৰ সমষ্টিত বিভিন্ন কাম কৰিবলগীয়া আছে আৰু আমি সেইসমূহ কৰি যাম, কাৰণ আপোন মানুহখিনিৰ দায়িত্ব যদি ঘৰৰ ল'ৰাই নলয় কোনে ল'ব। তো গতিকে মই এইটোৱে বিচাৰিছোঁ যে ঘৰৰ ল'ৰা হিচাপে বা মোৰ গোৰেশ্বৰ সমষ্টিৰ মই স্থানীয় যুৱক হিচাপে মোৰ এয়া দায়িত্ব আছে, এয়া মোৰ কৰ্তব্য, এয়া কোনো অন্য কথা নাই। আৰু আপোন মানুহখিনিৰ সুখে দুখে থকাটো মোৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। সেইবাবে মই এই অঞ্চলৰ এই যিটো পথটো মই আজি চেণ্ট গেভেলৰ জৰিয়তে তেওঁলোকক মেৰামতি কৰাৰ ব্যৱস্থা কৰি দিছোঁ আৰু আগন্তুক দিনত গোৰেশ্বৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰতিজন লোকৰে আমি সুখ দুখৰ বুজ তেওঁলোকৰ বুজ ল'বলৈ চেষ্টা কৰিম আৰু আমাৰ এই অঞ্চলৰ লগতে সমগ্ৰ অঞ্চলতে আমি যাম, তেওঁলোকৰ সৈতে মত বিনিময় কৰিম। নমস্কাৰ। আজি আমাৰ ইয়াত আমাৰ গোৰেশ্বৰৰে সুসন্তান তথা আমাৰ যুৱ নেতা চিল্কিজাৰ নিবাসীৰ মৃদুল প্ৰতিম ডেকা ডাঙৰীয়াই আজি কিছুদিন আগতে আমাৰ উত্তৰ শ্ৰেণীত আহোঁতে আমাৰ ৰাজ্যৰ ফালৰ পৰা তেখেতক আমি অনুৰোধ কৰিছিলোঁ যে আমাৰ গাঁৱৰ ভিতৰৰ খুব বোকাময় পথ মানে চলাচল কৰিব পৰা পৰ্যায় নাই। কিছুদিন আগতে আমি ৰাইজৰ পৰা অলপ অনুদান মৰঙনি 2,000 টকা তুলি ৰাস্তাটো আমি অলপ মাটি দি পেলাইছিলোঁ। তাৰপিছত বৰষুণৰ ৰেগুলাৰ দি আছে, ইয়াৰ ফলত আমাৰ ৰাস্তাটো বোকাময় হয়। তেখেতক আমি যোৱা সপ্তাহত ইয়াত আহোঁতে আমি ৰাইজৰ ফালৰ পৰা অনুৰোধ কৰিছিলোঁ। তেখেতে আমাৰ ইয়াত আজি চেণ্ট গেভেল পেলাইছে, আমি ৰাইজে মিলি সকলোৱে ইয়াতে কাম কৰিম আৰু তেখেতৰ মানে যি ৰাজনীতিক ভৱিষ্যত আমি উজ্জ্বল কামনা কৰি তেখেতক আমাৰ আজি চেউনি গাঁৱৰ পৰাই তেখেতক আমি বিনম্ৰতাৰে আগন্তুক দিনত শুভ হওক বুলি আমি কামনা কৰিছোঁ। পথটো উত্তৰ চেউনি ধৰ্মৰাজবংশীৰ বাটৰ পৰাই সেইফালে হয়, সেইফালে আমাৰ মানে জ্ঞানচৰণ ডেকা ঘৰলৈকে এইখিনি ভিতৰে ৰাস্তাটো আছে, খুব জৰাজীৰ্ণ আছিলে। খুব ৰাস্তাটো তাৰমানে আমাৰ ইয়াতে কোনো ধৰণৰ মানে ৰাজনীতিক নেতাৰ মানে অনুদান আজিলৈকে পৰা নাই। আমি ৰাইজে কেতিয়াবা অলপ মেৰামতি কৰোঁ, অলপ চলপ পইচা তুলি। এতিয়া আমি এখেতক লগ পাই মানে ৰাইজে সেইদিনা অনুৰোধ কৰিলে, তেখেতে আমাৰ ইয়াতে আজি চেণ্ট গেভেলখিনি দিলে। যাৰ ফলত আমি ল'ৰা ছোৱালীখিনি যাতে বোকা নখচাকৈ কমচে কম কালি পৰহিৰ পৰাই অহা যোৱা কৰাত সুবিধা হ'ব। আৰু ইয়াতে প্ৰায় 150 ঘৰমান মানুহ আছে, 150 ঘৰমান মানুহ, প্ৰায় 400-500 সংখ্যা এই ৰাস্তাটোৰে অহা যোৱা কৰে। নমস্কাৰ। আমাৰ এই ৰাস্তাটো মৃদুল প্ৰতিম ছাৰে দিছে। আমাৰ যথেষ্ট অসুবিধা হয়, ৰাতিপুৱা হ'লে ল'ৰা ছোৱালীবিলাকৰ স্কুলত পঠোৱা অসুবিধা হয় বা যোনেই নহওক কাম কাজত বহুতে যাব লাগে, কিছুমানে বহুত দূৰলৈকে যাব লাগে, সেইবিলাকৰ কাৰণেও যথেষ্ট অসুবিধা হয়। সেই ৰাস্তাটোৰ কাৰণে আমাৰ
মানে বহুতে অসুবিধা হয়। এতিয়া যিহেতুকে আমাক এইখিনি পেলাই দিছে, আমি যথেষ্ট সুখী, আমাৰ ৰাইজেও সুখী। যেহেতু পদটো কোনো জনপ্ৰতিনিধিয়ে এতিয়ালৈকে কৰা নাছিলে, মৃদুল প্ৰীতম ডেকা এইখিনি পদটো আপোনালোকক ব্যৱস্থা চলাচল কৰি দিছে। তো এই ক্ষেত্ৰত আপুনি মৃদুল প্ৰীতম ডেকাক কি ধন্যবাদ দিব বিচাৰিম তেওঁৰ কাৰণে। এইখিনিয়ে মই কৈ সামৰণি মাৰিছোঁ।